নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। এতিয়া ৰাতি বাজিছে প্ৰায় 11টা বাজিছে, অৰ্থাৎ আজি হৈছে 7 জুলাই তাৰিখ। 7 জুলাই তাৰিখ ৰাতি 11টা বজাত খুব লৰালৰিকৈ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ, কাৰণ আপোনালোকে ৰাতি 8 জুলাই মঙলবাৰে ৰাতিপুৱা বা আগবেলা 12মান বজাৰ ভিতৰত এই ভিডিঅ'টো পালে আপোনালোকৰ কাৰণে খুবেই শুভ। আৰু সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ খুব লৰালৰিকৈ। পাৰিলে আপোনালোকে ভিডিঅ'টো পোৱাৰ লগে লগে আপোনাৰ বন্ধুবৰ্গ হওক বা বাকী অন্যান্য সকলোলৈ আপুনি পঠিয়াব, যাতে তেওঁলোকেও আজি অৰ্থাৎ যদিও বনাইছোঁ 7 তাৰিখে, আজি বুলি ক'লে আপুনি গম পাব যে 8 তাৰিখৰ কথা কৈছোঁ। আজি এই মঙলবাৰৰ দিনটোত আপোনালোকে সন্ধিয়া সময়ত হনুমানজীৰ মন্দিৰত গৈ আপোনালোকে এই কামকেইটা কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ বিভিন্ন ধৰণৰ কাম শুভ হ'ব বা আপোনালোকে বিভিন্ন ধৰণৰ শুভ ফল পাবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চয় জানে যে জুন মাহত মই কেইটামান মঙলবাৰত আপোনালোকক কিছুমান কাম কৰিব দিছিলোঁ, আৰু সেই কামকেইটা আপোনালোকে কৰিছিলে খুব আন্তৰিকতাৰে ভক্তিভাৱে আপোনালোকে কৰিছিলে। আৰু যাৰ কথা যোৱাকালি ভিডিঅ'টো আপোনালোকে গম পাইছে যে হনুমানজীৰ মন্দিৰত গৈ নিজৰ শুভেচ্ছাখিনি লিখা পোৱাৰ পিছত এজন ল'ৰাৰ চাকৰি হৈছিলে। আৰু ঠিক তেনেকৈ আৰু এগৰাকী নগাঁও বাইদেৱে মোক ফোন কৰিছিলে যে তেওঁ প্ৰথম যিটো শুভেচ্ছা আছিলে, প্ৰথম যিটো উইচ বা যিটো আশা কৰি তেওঁ লিখিছিলে, সেই আশাটো তেওঁলোকৰ পূৰ্ণ হৈছিল, এটা ধাৰৰ পৰা তেওঁ মুক্ত হৈছিলে। বা বিভিন্নজনে তেনেধৰণে কৰি আপোনালোকক মই কথাখিনি জনায়ে আছিলোঁ যে এই কামকেইটা কৰি আপোনালোকে কেনেধৰণে সুফল পাইছিলে। ঠিক তেনেদৰে আজিৰ পৰা অৰ্থাৎ আজিৰ এই 8 জুলাই মঙলবাৰ দিনটোৰ পৰা আগন্তুক 3টা মঙলবাৰ আপোনালোকক আকৌ মই তেনেধৰণে কিছু নিয়ম কৰিবলৈ দিম। সেইকেইটা আপোনালোকে কৰিলে শুভ ফল পাবই পাব। কাৰণ এইটো নহয় যে আপুনি প্ৰত্যেকজন লোকেই যিটো বিচাৰিছে সেইটোৱে লগতেই পাই যাব। কিছু সময় লাগে, কিন্তু বহুতেই বহুত ফল পালে আপোনালোকে নিশ্চয় জানে। আৰু গতিকে মই যিখিনি নিয়ম কওঁ, মন্দিৰৰ যোৱা যিখিনি নিয়ম কওঁ, সেই নিয়মখিনি আপোনালোকে দেখা পাব যে প্ৰত্যেকবাৰতে মই সন্ধিয়াৰ কথা কওঁ। শনি মন্দিৰ যাব কওঁতেও সিদিনা কৈছোঁ যে সন্ধিয়া যাব। ঠিক তেনেকৈ হনুমানজীৰ মন্দিৰ যোৱাৰ কথা কওঁতেও মই কৈছোঁ যে আপোনালোকে সন্ধিয়া যাব। কিন্তু আপোনালোকে অন্যান্য শিৱ মন্দিৰে হওক বা বিভিন্ন অন্য মন্দিৰত যাওঁতে আপোনালোকে দিনৰ 12মান বজাৰ আগত গ'লে বা নামঘৰ বা বিভিন্ন থান বা বিভিন্ন ঠাইত গ'লে 12 বজাৰ আগত গৈ চাকি এগছ জ্বলাব পাৰিলে ভাল। কিন্তু শনি মন্দিৰ আৰু হনুমানজীৰ মন্দিৰ সন্ধিয়া যোৱাৰ কাৰণো বহুকেইটা আছে, সেইখিনি মই পিছত ক'ম। কিন্তু সদ্যহতে মই আপোনালোকক নিয়মকেইটা কওঁ যে অৰ্থাৎ অহাকালিলৈ এটা খুব ধুনীয়া মঙলবাৰ দিন মিলিছে। কি ক'ত কেনেকৈ বিখ্যাত সেইখিনিও মই নকওঁ আপোনালোকক এতিয়া। খালি এটা কথা মনত ৰাখিব যে এই আজিৰ এই 8 জুলাই মঙলবাৰৰ পৰা 3টা মঙলবাৰ যেতিয়া আপোনালোকে কৰিব, আপোনালোকে মনত ৰাখিব 3 নম্বৰ অৰ্থাৎ শেষৰ মঙলবাৰটো আপোনালোকৰ শাওণ মাহৰ প্ৰথমটো মঙলবাৰ হ'ব। শাওণ মাহৰ যিটো প্ৰথমটো মঙলবাৰ হ'ব, সেইকাৰণে আপোনালোকক 3টা মঙলবাৰ কৰিছোঁ যে বাকী 2টা মঙলবাৰে যিখিনি কৰিব, কৰাৰ যিখিনি শুভেচ্ছাখিনি থাকিব, একেবাৰে শেষৰটো মঙলবাৰে আপোনাৰ সেই যিটো আপোনাৰ নিজৰ মনৰ আশাখিনি লিখিব, সেই মনৰ আশাখিনি আপোনাৰ বহু ধৰণৰ শুভ ফল দিব। গতিকে মই আপোনালোকক কথাকেইটা ক'বলৈ আগবাঢ়িছোঁ, দেৰি নকৰোঁ, যে আপোনালোকে অহাকালিলৈ সন্ধিয়া সময়ত আপোনাৰ ঘৰৰ কাষতে থকা হনুমান মন্দিৰত যাব লাগিব বেলি ডুবাৰ পিছত। বেলি ডুবা বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে ধৰি লওক 6:30মান বজাত বেলি মাৰ যায়। ঠিক তেনেকৈ বিভিন্ন ঠাইত সময়টো অলপ ইফাল সিফাল হৈ যায়। কিন্তু এটা কথা মনত ৰাখিব যে আপোনালোকে বেলি ডুবাৰ পিছত সেই কামখিনি আপোনালোকে কৰিব পাৰিব। এইটো কোৱা নাই যে আপোনালোকে ৰাতি একেবাৰে নিশা কৰিব, সেইটো কোৱা নাই। বেলি ডুবাৰ পিছত আপোনালোকে এই নিয়মকেইটা কৰিব, কাৰণ এই নিয়মকেইটাত বহুত বেছি আপোনালোকে ফলাফল শুভ পাব। ইয়াৰ প্ৰথম কথাটো হৈছে যে মই আগৰ যিটো নিয়ম আছিলে, সেই আগৰ নিয়মটোকে মই এইটো ক'ম। আপোনালোকে মনত যদি আছে আপোনালোকে এই ভিডিঅ'টো নাচালেও হ'ব, কিন্তু যদি আপোনালোকে পাহৰি গৈছে এই কথাখিনি আকৌ চাওক, কাৰণ লগত আৰু 2-এটা মই সংযোগ কৰি দিম। কাৰণ বহু কথা ভাবি চিন্তি কিছুমান নিয়ম আপোনালোকক দিয়া হয়, যিখিনি নিয়মে আপোনালোকক শুভ ফল কিছুমান দিয়ে। আপোনালোকে ঘৰৰ পৰাই এখন কাগজ লৈ যাব লাগিব। আপোনালোকে ধ্যান দি শুনিব যে আপোনালোকে ঘৰৰ পৰাই এখন বগা কাগজ লৈ যাব লাগিব, আৰু ঘৰৰ পৰাই এটা পেন লৈ যাব লাগিব। যিখিনি আপোনালোকে শুভেচ্ছা, যিখিনি আশা আপোনালোকে লিখিব, সেই আশাখিনি আপোনালোকে কিন্তু মন্দিৰত থিয় হৈ বা মন্দিৰত বহিয়ে লিখিব লাগিব, ঘৰৰ পৰা লিখি লৈ যাব নালাগে। এতিয়া কথাটো এনেকুৱা হ'ল যে আপোনালোকে যাব, গৈ মন্দিৰত জেচমিন তেল জ্বলাব লাগিব, চামেলি তেল জ্বলাব লাগিব, বা জেচমিন তেল যি কোৱা হয়, জেচমিন তেল চামেলি তেল জ্বলাব লাগিব, এগছ চাকি জ্বলাব লাগিব। তাত আপোনালোকে এটা লং দিব লাগিব।
চাকি গছত এটা লং দি আপোনালোকে জেচমিন তেল জ্বলাই ধূপ জ্বলাই আপোনালোকে নিজৰ যিখিনি মনৰ আশা লৈ আপোনালোকে গৈছে সেই আশাবোৰ আপোনালোকে মাত্ৰ 3টা খুব বেছি 3টা মানে এটা লিখিলে হ'ল দুটা লিখিলে হ'ল 3টা লিখিলে হ'ল কিন্তু 4টা নিলিখিব আপোনালোকৰ যিখিনি মনৰ আশা আছে কোনোবাই চাকৰিৰ আশা কৰিছে কোনোবাই বিবাহৰ বাবে আশা কৰিছে কোনোবাই সন্তান প্ৰাপ্তিৰ আশা কৰিছে কোনোবাই ঘৰখনৰ কিবা অনন্য কিছুমান আশা কৰিছে বহুতে ধাৰ মুক্তিৰ বাবে আশা কৰিছে যাৰ যিটো আপোনালোকৰ মনৰ ইচ্ছা আছে সেইখিনি আপোনালোকে খুব বেছি 3টা লিখিব কিন্তু প্ৰথম দ্বিতীয় 3টা নম্বৰ দিব প্ৰথমতে লিখিব 2 নম্বৰত লিখিব 3 নম্বৰত লিখিব পেনৰ কালাৰৰ কোনো কথা নাই আপোনালোকে যিকোনো ৰঙৰ আপুনি পেনেৰে লিখিব পাৰিব লিখি আপুনি ভাঁজ কৰিব ভাঁজ কৰি আপুনি পুৰোহিতজনৰ পৰা সেৱা ল'ব আশীৰ্বাদ ল'ব তেওঁ আপোনাক ফুট দিব তেওঁ আপোনাক জল দিব সেইখিনি আপোনালোকে গ্ৰহণ কৰি আহিবৰ সময়ত আপোনালোকে সেই যিখিনি কথাখিনি আপোনালোকে ভাঁজ কৰি ল'লে সেই ভাঁজ কৰি লোৱা কাগজখন আপুনি মন্দিৰৰ দান পাত্ৰত আপুনি সুমুৱাই দিব মন্দিৰৰ দান পাত্ৰত সুমুৱাই দি আপুনি গুচি আহিব লাগিব আৰু ঠিক তেনেকৈ তিনিওটা মঙ্গলবাৰে আপোনালোকে সেই নিয়মখিনি কৰিব লাগিব তিনিওটা মঙ্গলবাৰতে আপোনালোকে একেখিনি নিয়মেই একেখিনি কথাই লিখিব লাগিব বেলেগ বেলেগ বিশেষ নিলিখিব কাৰণ এনেকুৱা হ'লে কি হ'ব যে আপোনাৰ 9টা সমস্যা হৈ যাব কিন্তু সদ্যহতে মই আপোনালোকক ৰিকমেণ্ড কৰিম বা মই আপোনালোকক পৰামৰ্শ দিম যে আপোনালোকে এটাই আপুনি প্ৰত্যেক দিনে এটাকৈ 3টা আপোনালোকে মনৰ আশাই লিখিব আৰু এটা কথা মন কৰিব যাতে মন্দিৰৰ যি দান পাত্ৰ সেই দান পাত্ৰত বৰ বেছি মানে ধৰি লওক জাম হৈ নাযায় গতিকে আপোনালোকে দান পাত্ৰত নিলিখি দান পাত্ৰত নভৰাই আপোনালোকে কিন্তু হনুমানজীৰ চৰণতো সেই কাগজখন আপোনালোকে দিব পাৰে কাৰণ পূজাৰীজনে যিজন পুৰোহিত তেওঁ আপোনাক যিখিনি মন্ত্ৰ মাতিব তেখেতক আপুনি থালখনৰ লগতে সেই কাগজখন দি দিব তেওঁক আপুনি ক'ব যে হনুমানজীৰ চৰণত দিয়ক চৰণত দিয়াৰ পিছত আপোনালোকৰ যিখিনি আশীৰ্বাদ ল'ব যি সেৱা কৰি থাকিব তাৰপিছত তেওঁ সেইখিনি কাগজখন তেওঁ কি কৰে সেইটো আপুনি চিন্তা কৰিব লগা নাই কিন্তু আপুনি এটা কথা মন কৰিব যে যোৱাবাৰ মই গম পাইছিলোঁ যে দান পাত্ৰসমূহত বহুত বেছি জাম হৈ গৈছিলে যাৰ বাবে অলপ মানে সমস্যা কিছুমান হৈ যায় নহয় জানো গোটেই কথাখিনি আচলতে দান পাত্ৰত কিছু দান দক্ষিণা দিয়াৰ কথা আহে তাত এনেধৰণে কৰিলে অকণ অসুবিধা হয় সেই কথাটো ভাবি চিন্তি মই আপোনালোকক কৈছোঁ যে আপোনালোকে কাগজত যিখিনি শুভেচ্ছা লিখিব যিখিনি আশা লিখিব সেই আশাখিনি লিখি পুৰোহিতজনৰ হাতত দিব বা থালখন আগবঢ়াই দিব লগত যিখিনি আপুনি প্ৰসাদ হিচাপে নিব প্ৰসাদ হিচাপে আপোনালোকে কি নিব সেইটোও মই কৈ দিওঁ যে হনুমানজীয়ে বুটটো ভাল পায় এই বুটটো প্ৰসাদ হিচাপে অৰ্পণ কৰা হয় গুড় অৰ্পণ কৰা হয় কল অৰ্পণ কৰা হয় বুনিয়া লাডু অৰ্পণ কৰা হয় যিকোনো আপুনি যিখিনি মনৰ পৰা আপুনি ভাবে তেনেধৰণে আপুনি লৈ যাব এটা বুনিয়া লাডু লৈ গ'লেও হ'ল আপোনাক তেওঁ সেইখিনি তেওঁৰ ওচৰত অৰ্পণ কৰিব বা ঘৰৰ কাৰণে আপুনি প্ৰসাদ হিচাপে খাম বুলি ভাবিলে তেনেধৰণে আপুনি আৰু 2-4টা লৈ গৈ আপুনি তেওঁক অৰ্পণ কৰিব পাৰে এটা তেওঁ ৰাখি বাকীখিনি আপোনালোকক ঘূৰাই দিব সেইখিনি তেনেকৈ কৰিব পাৰিব আৰু এটা কথা মনত ৰাখিব যেতিয়া থালখন আগবঢ়াই দিব তাতে সামান্য এটা আপুনি যি অৰিহণা দিব বিচাৰে সেই অৰিহণাটো দি আপোনাৰ কাগজখন তেখেতৰ হাতত দিলে তেখেতে যিখিনি তেওঁৰ প্ৰথাৰে বৈদিক প্ৰথাৰে কৰিব লগা সেইখিনি তেওঁলোকে জানেই আচলতে সেইখিনি কৰিব কিন্তু এই কথাখিনি তেওঁলোকে আগৰ পৰাই জানে কিন্তু কথা হ'ল যে প্ৰচাৰ নাছিলে এই প্ৰচাৰখিনি কৰিছোঁ আপোনালোকৰ ভালৰ কাৰণে যিসকলে কৰে মাৰোৱাৰীসকল হওক বা বিহাৰী লোকসকল হওক যিসকল আমাৰ অসমতো আছে আপোনালোকে চাব তেওঁলোকে খুব এনেকুৱা ধৰণৰ নিয়ম কিছুমান কৰি থাকে সেইকাৰণে আমাৰ আপোনালোকে দেখিব যে ব্যৱসায় বাণিজ্য হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক বা মাৰোৱাৰী হওক সদায় আগত আছে গতিকে তেনেধৰণে কৰক এটা খুব ধুনীয়া নিয়ম ক'লোঁ আৰু মই ভাবোঁ যে এই কথাখিনিত আৰু কনফিউজন আপোনালোকৰ থাকিব নালাগে এইখিনিত আপোনালোকে চাগে বুজি পাইছে তেনেধৰণে কৰক আৰু বৰ বেছি মনত খোকোজা লৈ কনফিউজ লৈ নাথাকিব মই আজি অনুভৱ কৰিছোঁ কেইদিনমানৰ পৰা ৰাতি 12টা-1টা বজাতো মোলৈ ফোন আহে গতিকে এনেবোৰ আচলতে কৰিব নালাগে প্ৰত্যেকজন মানুহে জানে যে আপোনাৰ যিহেতু জিৰণিৰ প্ৰয়োজন মোকো কিছু জিৰণিৰ প্ৰয়োজন গতিকে এটা সময় আপোনালোকে বান্ধি ল'ব যে এই মানুহজনক যে সন্ধিয়া 8টামান বজালৈকে ফোন কৰিম ৰাতি 12টা-1টা বজাতো ফোন কৰা সেনেধৰণে কৰিব আচলতে নকৰিলেও হয় দিয়কচোন ময়ো ঘৰত কিছুমান কামতে ব্যস্ত থাকোঁ বা সেইখিনি সময়ত শুই যাওঁ দিনটো বেপাৰ বাণিজ্য তেনেকৈ দোকান বজাৰ কৰি গতিকে বা ৰাতিপুৱা একেবাৰে 5টা বজাত বা 4টা বজাতো ফোন কৰিবলৈ নালাগে আচলতে সেইখিনি সময়তো মই নুঠোঁ গতিকে আপোনালোকে দিনৰ 11মান বজাৰ পৰা মোক ৰাতি 8মান বজালৈকে ফোন কৰিব পাৰে সেইখিনি সময়ত মই হাতত ফোনটো থাকিলে ৰিচিভ কৰোঁ বা ক'ৰবাত থাকিলে বা দোকান বজাৰ ক'ৰবাত বিশেষ ব্যস্ত থাকিলে ফোনটো নুঠাওঁ গতিকে বেয়া নাপাব আৰু পৰাপক্ষত মেছেজ দিব মেছেজৰ উত্তৰবোৰ প্ৰায় দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ গতিকে আৰু বিশেষ দীঘলীয়া নকৰোঁ এই ভিডিঅ'টোৰ কথাখিনি আপোনালোকে নিয়মখিনি কৰক দেৰি নকৰিব আৰু আজি তেনেধৰণে আপোনালোকে কৰিলে শুভ ফল আপুনি
ছুটি হ'ব কাৰণ শেষৰ মঙ্গলবাৰটো হ'ব শাওণ মাহৰ প্ৰথমটো মঙ্গলবাৰ গতিকে শাওণ মাহত কি কি কৰিব লাগিব নালাগিব সেইখিনিও মই মহাভৈৰৱ মন্দিৰৰ পুৰোহিতজনৰ পৰা কিছু কথা আয়ত্ব কৰিছো এই কথাখিনি আপোনালোকক মই পিছত জনাবলৈ চেষ্টা কৰিম গতিকে সকলো ভালে কুশলে থাকিব সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো ধন্যবাদ ভালে থাকিব